আগৰ ভিডিঅ'টোত মানৱ জীৱনৰ মানুহৰূপী জীৱবিলাক ভকতলৈ ৰূপান্তৰ হৈ নাম যদি নলয়, নাম বিমুখ হয়, সেই জীৱবিলাকৰ অঘটন ঘটে। এই সম্পৰ্কে আলোচনা কৰা হৈছিল। আজি আমি পুনৰ নামঘোষাৰ কৃষ্ণ ঘোষাৰ এটি ব্যাখ্যা আৰম্ভ কৰিব খুজিছোঁ। মৃত্যুৰ মুখত পৰি আছে যিটো সেইটো নৰে, হৰি গুণ কীৰ্তন নকৰে, মৃত্যু তৰি ভাৰ জানা নাহি কেও পায়ান, হৰি নাম কীৰ্তনত পৰে। যিজন লোকে মৃত্যুৰ মুখত পৰি থাকিও হৰিগুণ নাম কীৰ্তন নকৰে, তেওঁৰ হৰিনাম কীৰ্তনত বাহিৰে মৃত্যু তৰণৰ আন একো উপায় নাই। প্ৰত্যেক প্ৰাণীৰেই মৃত্যু অৱস্থাম্ভী, মানুহো তাৰ ব্যতিক্ৰম নহয়। জন্ম আৰু মৃত্যুৱেই সংসাৰৰ ৰহস্য। প্ৰকৃতাৰ্থত জীৱৰ মৰণ নহয়, মৰণ হয় দেহাৰহে। দেহাৰেহে ধৰ্ম এইটো জনম মৰণ, দেহতে অন্তে হৈ দেহায়তপন। অৰ্থাৎ পঞ্চভূতাত্মক শৰীৰৰহে জন্ম মৃত্যু আছে। আত্মা অবিনাশী, আত্মাই জীৱ। গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, নৈনং চিদন চিন্দন্তি শস্তানি দয়ং দহতি পাৱক, ন সৈন্যং ক্লেদয়ন্তাপন সেয়তি মাৰুত। যি আত্মাক অন্তই অস্তই বা যিকোনো অপঘাত কৰি কাটিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, পানীয়ে ভিজাব নোৱাৰে, বতাহে শুকাব নোৱাৰে, সেই আত্মাৰ জানো মৃত্যু হয়? তেন্তে ইয়াৰ ৰহস্য ক'ত? এই পৰিদৃশ্যমান জগত ঈশ্বৰৰ তিনিগুণময় মায়াৰ কাল আৰু যমৰ অধীন। জীৱই নিজৰ কৰ্ম সংস্কাৰ অনুসৰি এক দেহৰ পৰা আন দেহলৈ যায়। যিদৰে মানুহে জীৰ্ণ বস্ত্ৰ পৰিত্যাগ কৰি আন নতুন বস্ত্ৰ পিন্ধে, তেনেদৰে দেহীয়ে অৰ্থাৎ দেহধাৰী আত্মাই জীৰ্ণ শৰীৰ ত্যাগ কৰি আন নতুন শৰীৰ গ্ৰহণ কৰে। এই দেহান্তৰ সময়ছোৱাকেই জীৱৰ ম্ৰিয়মান কাল বোলে আৰু দেহান্তৰ ঘাতকে বা জীৱই দেহ এৰি যোৱাকে মৃত্যু বোলে। এই ম্ৰিয়মান কালছোৱা অতি ভয় আৰু আতংকপূৰ্ণ। ইয়াকেই যমৰ যাতনা বুলিও কয়। এই সংকট মুহূৰ্তত জীৱক জ্ঞান বিজ্ঞান ধন ঐশ্বৰ্য আত্মীয় স্বজন আদি কোনো শক্তিয়ে সহায় কৰিব নোৱাৰে। মায়াদগ্ধ জীৱ শাৰীৰিক পীড়াত আতংকিত হয় আৰু শ্ৰুতি জ্ঞান হেৰুৱায়। এই ম্ৰিয়মান কালত জন্ম মৃত্যু কাল মায়াৰ স্ৰষ্টা পৰমেশ্বৰে মৃত্যু ভয় ত্ৰাণ কৰি উদ্ধাৰ নকৰিলে আন কোনো সহায়কেই ভৰসা কৰিব নোৱাৰি। দুৰহ জ্ঞানমাৰ্গ দুষ্কৰ যোগমায়াদি এই সময়ত সকলো ভৰসাহীন হৈ পৰে। মৃত্যু তৰণ মানে পীড়াযুক্ত দেহৰ লগত অবিনশ্বৰ আত্মাৰ যি মায়িক সম্পৰ্ক, সেই সম্পৰ্ক ছেদ কৰা এই সময়ত ঈশ্বৰৰ নাম স্মৰণ বা কীৰ্তন কৰিলেই তৎমুহূৰ্ততেই যমকাল মায়াই জীৱক এৰি দিয়ে। নাম আৰু নামী অভেদ। নাম স্মৰণৰ লগে লগে নামৰ মূৰ্তি সেই সময়ত জীৱৰ সন্মুখত প্ৰকাশ হয়। সেই মুহূৰ্তকেই জীৱনৰ মন পীড়াযুক্ত শৰীৰৰ পৰা আৰু দুখময় সংসাৰৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সংসাৰ হাত সাৰি আনন্দময় ঈশ্বৰক লগ পায়। ইয়াকেই জীৱৰ তৰণ বুলি কৈছে। গ্ৰাহগ্ৰস্ত গজেন্দ্ৰই
দেহ পীড়াক ম্ৰিয়মান হৈ জীৱনৰ অন্তিম মুহূৰ্তত গোবিন্দক স্মৰণ কৰিছিল, যাৰ ফলত গজেন্দ্ৰই নিমিষতেই সকলো দেহ পীড়া অতিক্ৰম কৰি পঞ্চভূতায়ত্মক হস্তীৰ শৰীৰ পেলাই চিন্ময়ী পাৰিষদী তনু লাভ কৰি বৈকুণ্ঠলৈ গমন কৰিছে। যমৰ দূতে জৰপুৰকৈ বান্ধি লোৱা অৱস্থাতেই হঠাতে অজামিলে নাৰায়ণ বুলি পুনৰ ডাকিলে। পুত্ৰ প্ৰকাৰ নিমিষতে বিষ্ণুদূতে যমদূতৰ যান্ত্ৰনাৰ পৰা অজামিলৰ আত্মাক উদ্ধাৰ কৰাৰ দৃষ্টান্তই অন্তিম কালত হৰিনাম স্মৰণৰ মহিমা ব্যক্ত কৰিছে। অন্তিম কালত নামৰ স্মৰণ কৰি জীৱই নামৰ গৰাকী পৰমেশ্বৰৰ আশ্ৰয় পায়, সেই জীৱই পুনৰ কালমায়াধীন তিনি তাপময় সংসাৰত জন্ম ল'ব নালাগে। ইয়াকেই মৃত্যু তৰণ বুলি শাস্ত্ৰই ব্যাখ্যা কৰিছে। এই ঘোষাই মৰণমুখী মনুষ্যৰ জীৱ তৰণৰ মৃত্যুৰহিত আনন্দময় ধাম প্ৰাপ্তিক হৰিনাম কীৰ্তনত বাদে আন কোনো পন্থা নাই বুলি ঘোষণা কৰিছে। মৃত্যু ধৰি বাৰণ আশয় উপাৰ্যত বিঘিনি দূষিত নিৰন্তৰে বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম কীৰ্তন কৰন্তে সুখে তৰে। কেৱল হৰিনামেই মৃত্যু তৰণৰ সহজ পন্থা বুলি হৰি কীৰ্তনৰ মহিমাকে প্ৰকাশ কৰিছে উক্ত ঘোষাফাঁকিয়ে। জ্ঞান মাৰ্গ কৰ্ম মাৰ্গৰ দ্বাৰায়ো মৃত্যু তৰণৰ সিদ্ধান্ত আছে, কিন্তু কলিযুগৰ মানুহৰ বাবে সেই পথসমূহ অতি দুষ্কৰ আৰু বিঘিনিযুক্ত। কলিযুগৰ মানুহৰ আয়ুস নিচেই কম। আহাৰ বায়ু আদি দূষিত, এনে দূষিত বায়ু দূষিত জল দূষিত আহাৰ আদি ভোজন কৰা কলিৰ লোকে অসহায় জ্ঞান মাৰ্গৰ নিৰ্দেশ অনুযায়ী মৃত্যু তৰিব নোৱাৰে। দূষিত কৰিলে কলি তাহাৰ প্ৰবৃত্ত নোহে, দ্ৰব্য দেশ তনু মন প্ৰাণ। আনহাতে কলিযুগত জীৱই গতি সাধিবৰ বাবে জ্ঞান মাৰ্গ নিচেই অসহায়। যোগ বা কৰ্ম মাৰ্গতো বিস্তৰ বিঘিনি আছে। জ্ঞানে অসহায়, ভয় আছে আতি, কৰ্মটো বিঘ্নি বিস্তৰ। ভাগৱতত এই বিষয়ে উল্লেখ কৰিছে। জ্ঞানে অসহায়, ভয় আছে আতি, কৰ্মটো বিঘ্নি বিস্তৰ। পৰম ভকতি পৰ পথত আপুনি সহায় হন্ত ঈশ্বৰ। যোগমাৰ্গৰ কঠোৰ সাধনা, যম নিয়ম প্ৰাণায়াম প্ৰত্যাহাৰ ধ্যান ধাৰণা আসন সমাধি আদি ক্ৰিয়াসমূহ এই দূষিত বায়ুমণ্ডলৰ মাজত সাধন কৰি জীৱই পৰম গতি পোৱাটো অতি দুঃসাধ্য। কিন্তু হৰিভকতিৰ পথ অতি সুগম। জীৱই সৰ্ববিঘিনি ৰহিত মাধৱৰ গুণনাম লীলা আদিক শ্ৰৱণ কীৰ্তন স্মৰণ কৰি থাকোঁতে থাকোঁতে হৰিৰ দয়া উপজে আৰু তেওঁ নিজেই সহায়ক হৈ জীৱক কঠোৰ যম যান্ত্ৰনাৰ পৰা নিস্তাৰ কৰে। কৃষ্ণ।